সদায় সদায় গাইজ এই মানুহখিনিৰ এনেকুৱা হাহাকাৰ এই চৰকাৰী গড়ত কাৰো অধিকাৰ নাই আপোনালোকে চবেই জানে চৰকাৰী গড়ত কাৰো অধিকাৰ নাই আৰু সেই গড়তে এতে মানে এনেকে হাহাকাৰ কৰি আছে কাৰণ গড়ৰ ওপৰতে আমি আহিছো কাৰো নিজা মাটিত আমি দোকানখন দিয়া নাই নিদাৰ কাৰণে এতে মানে হাহাকাৰ আপোনালোকে দেখাই পাইছে চেম্পু আৰু ভালকে এটা তোমার কথা বলি কামেল বলি হলে যা এখন আইছি বলি ইমান দিন অবাদ মানে খালি ইমান খাওয়া হ্যাঁ ভালো লাগে এটার উপরে পড়ে লাগে না বলতে বার এটা মরে কি মই কি বলবা হয় কেন আকসিদাই শুনিকি এই মকা মকা কিছু বলা আমি মাইন্ড বুড়ি মাকসুদাই হয় আমি দেখাবলৈ ওলাইছো এগৰাকী ছাত্ৰী যিগৰাকী ছাত্ৰীয়ে পঢ়াৰ লগতে নিজে ঘৰত কেক প্ৰস্তুত কৰি বিক্ৰী কৰি উপাৰ্জনৰ পথ বাছি লৈছে কিন্তু এনে সময়তে ছাত্ৰীগৰাকীৰ ওপৰত যথেষ্ট বাধাৰ সৃষ্টি আহি পৰিছে এই ব্যৱসায়ত কিয়নো এটি পৰিয়ালে তেওঁক যথেষ্ট বাধা দিছে এক প্ৰকাৰ হাৰাশাস্তি কৰিছে বিভিন্ন কটু বাক্য শুনাইছে যাৰ বাবে তেওঁ এক প্ৰকাৰ মানসিক নিৰ্যাতনৰ বলি হ'বলগীয়া হৈছে আৰু সেইগৰাকী ছাত্ৰী হৈছে ৰঙিয়াৰ তুলসীবাৰীৰ দীক্ষিতা কলিতা আমি দীক্ষিতৰ পৰা জানিব বিচাৰিম আচলতে তেওঁ কেনেধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হৈছে কেনেধৰণৰ বাধাৰ সৃষ্টি হৈছে তেওঁৰ ব্যৱসায়ত কোনে আৰু কি উদ্দেশ্যৰে এই ধৰণৰ বাধাৰ সৃষ্টি কৰিছে আমি পোনে পোনে দীক্ষিতাৰ পৰা জানিবলৈ বিচাৰিম নমস্কাৰ মোৰ নাম শ্ৰী দীক্ষিতা কলিতা মই বৰ্তমান পঢ়ি আছোঁ আৰু পঢ়াৰ লগতে মই সাধাৰণকৈ এখন কেকৰ দোকান দি চলিব বিচাৰি আছোঁ যিহেতু মোৰ পঢ়াৰ খৰচটো মই নিজে অকণমান ওলাব পাৰোঁ সেইবাবে মই দোকানখন দিছিলোঁ আমাৰ গাঁৱতে তুলসীবাৰীতে মই দোকানখন দি আছিলোঁ আৰু সেই দোকানখন দিয়াত সেই ঘৰ মানুহ আপোনালোকে ভিডিঅ'টোত দেখাই পাইছে মোক কিমান কি বেয়া ব্যৱহাৰ কৰিছে আৰু সেই ঘৰ পুতেকৰ নাম হৈছে সঞ্জয় কলিতা আৰু যিজনে মোক বেয়া ব্যৱহাৰ কৰিছে আৰু ভিডিঅ'ত দেখাই পাইছে টেম্পো আগত ৰখাই দিছে চেয়াৰ ডলা হৈছে লাঠি দেখাইছে সেই ঘৰ মানুহ মানে কি তেওঁৰ নাম কামেশ্বৰ কলিতা যিজনে মোক লাঠি দেখাইছে আৰু বেয়া ভাষা কৈছে তেওঁলোক কিহৰ কাৰণে তেনেকুৱা সৃষ্টি কৰিছে বাধাৰ সৃষ্টি কৰিছে বা হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে মানে মই স্কুলৰ আগত কেকৰ দোকান লৈ যাওঁ আৰু সিহঁতৰ কেকৰ দোকান নাই সিহঁতৰ গেলামালৰ দোকান আছে বুলি সিহঁতে ভাবে চাগে কি কয় সিহঁততকৈ আমাৰ বিক্ৰীটো বেছি নেকি সেনেকৈ ভাবি কিনে সিহঁতে মানে আমি সদায় নাযাওঁ সপ্তাহত দুদিন যাওঁ গেলি সিহঁতে মানে যিদিনাই যাওঁ সিদিনাখনে বহুত কিবা কিবি ব্যৱহাৰ কৰে অতি দুৰ্ব্যৱহাৰ কৰে একদম একেবাৰে বহুত বেয়া ব্যৱহাৰ কৰে বহুতে কয় কিন্তু ভিডিঅ'ত ইমান মই দিব পৰা নাই যিমানখিনি পাৰোঁ সিমানখিনি দিয়া গৈছে কিন্তু বহুত বেয়া ব্যৱহাৰ কৰে সেইকাৰণে মই কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে এই ব্যৱসায় বেছি দিন হোৱা নাই আৰম্ভণিৰ পৰাই তেওঁলোকে অসুবিধাৰ সৃষ্টি কৰি আহিছে আৰম্ভণিৰ পৰাই মানে সেনেকুৱা অন কৰি আছে এতিয়া তুমি কি বিচাৰা এতিয়া মই বিচাৰোঁ সিহঁতেও চলিব লাগে আমিও চলোঁ আকৌ বাধা মানে মিলামিলিত বস্তুটো হ'ব লাগে কোন কলেজত পঢ়ি আছা তুমি মই বৰ্তমান ৰঙিয়া কলেজৰে ছাত্ৰী কোন সেমিষ্টাৰ মই ছেকেণ্ড সেমিষ্টাৰত পঢ়ি আছোঁ ঘৰতে প্ৰস্তুত কৰা যায় নেকি ঘৰতে দিনটো ৰাতিটো পুৰা একদম বনাই কিনে ৰাতিপুৱা এনেকৈ লৈ যোৱাৰ পিছতে সেনেকৈ কথা শুনিলে বহুত বেয়া লাগে আৰু মানে পৰিয়ালটো সকাহ দিয়াৰ উদ্দেশ্যেৰে এই ব্যৱসায় কৰিছে নেকি পৰিয়ালটোৰ সকাহ মানে নিজৰ খৰচখিনি নিজে ওলাবৰ কাৰণে মই কামখিনি কৰিছোঁ
যাতে নিজে পঢ়া খৰচটো মই নিজে ওলাব পাৰোঁ, সেইকাৰণে মই কামখিনি কৰিছোঁ। মানে আত্মনিৰ্ভৰশীল। আত্মনিৰ্ভৰ মানে কি সেই বস্তুটো চব ছোৱালী হ'ব লাগে। আমাৰ গাঁৱত থকা যিখিনি ছোৱালী আছে সিহঁতে বহুত ভয় কৰে এনেকুৱা কাম কৰিব কাৰণে, কিন্তু মই বিচাৰোঁ চব ছোৱালীয়ে যাতে এনেকৈ ওলাই আহি কিনে সৰু হওক ডাঙৰ হওক কিবা এটাতো কাম কৰি কিনে নিজৰ খৰচখিনি নিজে ওলাব লাগে মোৰ মতেদি। বহু ক্ষেত্ৰত চাকৰিৰ প্ৰতি ধাবিত হয়, বিশেষ কৰি শিক্ষিত হোৱাৰ পিছত BA পাছ কৰিলে বা MA পাছ কৰিলে, কিন্তু তুমি এতিয়াৰ পৰাই কিবা এটা কৰ্ম কৰি খাবলৈ বিচাৰিছা? চাকৰিৰ কথাটোতো ভাবিম, যদি পামেই, কিন্তু বৰ্তমান যিখিনি চলি আছোঁ সেইখিনি কাম কৰি কিনে উপাৰ্জন কৰি কিনে চলিব বিচাৰোঁ। হয়, নিশ্চিতভাৱে ক'ব লাগিব দীক্ষিতা কলিতাই আচলতে এক আদৰ্শও দাঙি ধৰিছে যে কিদৰে পঢ়াৰ লগতে নিজৰ যিখিনি খৰচ ঘৰতে কেক প্ৰস্তুত কৰি বা ক্ষুদ্ৰ ব্যৱসায় কৰি নিজৰ খৰচখিনি উলিয়াব পাৰে আৰু লগতে পৰিয়ালটোকো কিছু পৰিমাণে হ'লেও সকাহ দিব পাৰে আৰ্থিকভাৱে। কিন্তু দীক্ষিতা কলিতাৰ এনে যি পদক্ষেপ আচলতে সঁহাৰি জনাব লাগিছিল, সকলোৱে আদৰণি জনাব লাগিছিল, কিন্তু এটা পৰিয়ালে তেওঁক এনেদৰে হাৰাশাস্তিৰ সন্মুখীন কৰিছে, বাধাৰ সৃষ্টি কৰিছে, কটু বাক্য শুনাইছে, যাৰ বাবে তেওঁ মানসিকভাৱে যথেষ্ট কষ্ট পাইছে দীক্ষিতা কলিতাই। আৰু এই ক্ষেত্ৰত পৰিয়ালটো যিজন ব্যক্তিয়ে তেওঁক এনেধৰণৰ এক প্ৰকাৰ মানসিক নিৰ্যাতন চলাইছে, তেওঁৰ ব্যৱসায়ত বাধাৰ সৃষ্টি কৰিছে, এই ক্ষেত্ৰত যাতে এক সুব্যৱস্থা পায়, তেওঁ ন্যায় পায়, তাৰ বাবে তেওঁ দাবী জনাইছে।